নমস্কাৰ আপোনালোকে চাই আছে হেল্পিং আছাম ইউটিউব চেনেল যিসকল কেণ্ডিডেটে ডি ফাৰ্মৰ কাৰণে এক্সামটো দিছিলে 2020 আৰু তেওঁলোকে অপেক্ষা কৰি আছিলে যে কাউন্সেলিং কেতিয়া হ'ব এডমিশ্যন কেতিয়া হ'ব গতিকে আজি এখন এডুকেশ্যনেল নোটিছ লৈ আহিছোঁ এইখন হৈছে এডুকেশ্যনেল নোটিছ আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22 ডেটটো হৈছে 5/4/2021 ইয়াত দেখা পাইছে Educational notice counseling for selection of candidate for admission into first year diploma in pharmacy Sumukoi DPharm course in the Institute of Pharmacy attached to 3 medical college of Assam for the session 2020 আৰু ইয়াত উল্লেখ কৰা আছে কাউন্সেলিং হ'ব 19 আৰু 20 এপ্ৰিল 2021 কেণ্ডিডেট সকলে লগত লৈ যাব লাগিব অৰিজিনেল টেষ্টিনোমিয়েল marksheet of 10+2 admit card of HSLC examination pass certificate PRC caste certificate EWS certificate যিবিলাক certificate applicable হয় সকলোখিনি certificate লৈ যাব লাগিব লগতে admit card of common entrance examination 2020 তাৰপিছত দিয়া আছে a set of photocopy of the said documents will be required to be submit at the time of counseling গতিকে এই সকলোখিনি documents যিজনৰ কাৰণে যিখিনি ডকুমেন্টছ প্ৰয়োজ্য হয় সকলোখিনি ডকুমেন্টছৰে এটা ফটোকপি লৈ যাব দিছে তাৰপিছত ইয়াত দিয়া আছে অল ক্যান্ডিডেট শুড বি এপিয়াৰ পাৰ্সনেলি মেইনটেইনিং অল কোভিড এপ্ৰোপ্ৰিয়েট বিহেভিয়াৰ ফৰ কাউন্সেলিং অন দ্য শিডিউল ডেট এণ্ড টাইম ফেইলিং হুইচ হি সি উইল forfeit his her merit position and no claim shall be considered later গতিকে ক্যান্ডিডেটজন পাৰ্সনেলি এপিয়াৰ হ'ব লাগিব যদি নহয় তেনেহলে সিটটো কেনসেল হৈ যাব বা পজিশনটো কেনসেল হৈ যাব ইয়াত দিয়া আছে ডেট অফ কাউন্সেলিং 19 এপ্ৰিল 2021 প্ৰথমতে দিয়া আছে অল ক্যান্ডিডেট সিকিউৰ ইনক্লুডিং EWS কোটা rank 1 to 300 CWE 2020 গতিকে সকলোখিনি ক্যান্ডিডেটে ইয়াত দিয়া আছে 1 to 300 লৈকে rank দিয়া আছে CWE 2020 তাৰপিছত বিট দিয়া আছে অল ক্যান্ডিডেট হু হেভ এপ্লাইড আন্ডাৰ ফিজিক্যালি হ্যান্ডিক্যাপ কোটা গতিকে এইখিনি কাউন্সেলিং 19 এপ্ৰিল 2021 ত হ'ব তাৰপিছত দিয়া আছে আফটাৰ ফিলিং আপ all unreserved seat in 3 Institute of Pharmacy attached to 3 Medical College of Assam the remaining candidate belonging to reserved categories who secure rank up to 300 will be accommodated in their respective category in order of merit in same day গতিকে সকলোখিনি unreserved seat fill up হৈ যোৱাৰ পাছত বাকি ক্যাটেগৰীখিনিও fill up কৰা হ'ব সেই সেম ডে fill up কৰা হ'ব অৰ্থাৎ 19 এপ্ৰিল 2021 ত তাৰপিছত ডেট অফ কাউন্সেলিং দিয়া আছে 20 এপ্ৰিল 2021 ইয়াত সিট দিয়া আছে ক্যান্ডিডেট বিলং টু OBC MOBC আৰু rank দিয়া আছে 301 ৰ পৰা 474 CWE 2020 TGL দিয়া আছে 474 D দিয়া আছে ক্যান্ডিডেট বিলংিং শিডিউল কাস্ট ইয়াতো rank to দিয়া আছে 3012 865 CWE 2020 ই দিয়া আছে ক্যান্ডিডেট বিলংিং টু ST প্লেন rank to দিয়া আছে 301 to 675 CWE 2020 F4 দিয়া আছে ক্যান্ডিডেট বিলংিং টু ST category rank to দিয়া আছে 301 to 1519 CWE 2020 Z দিয়া আছে TGL XTGL category rank সমূহ দিয়া আছে 475 to 643 CWE 2020 তাৰপিছত H দিয়া আছে candidate belonging to SOR area quota rank দিয়া আছে 301 to 357 CWE 2020 I দিয়া আছে candidate belonging to EWS quota rank 301 to 323 CWE 2020 এইখিনি ক্যান্ডিডেটে 20 এপ্ৰিল 2021 ত কাউন্সেলিং হ'ব এইখিনি ক্যান্ডিডেটৰ কাৰণে আৰু যদি 19 তো আনৰিজাৰ্ভ খিনি ফিল আপ হৈ যায় আৰু বাকি ৰিমেইনিং সিট থাকে তেতিয়াহলে 19 তো কাউন্সেলিং হ'ব সেইটো ডেটতে
আৰু বাকীখিনি 20 এপ্ৰিল 2021 হ'ব ভেনু অফ কাউন্সেলিং দিয়া আছে অফিচ অফ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22 টাইম অফ কাউন্সেলিংটো দিয়া আছে 10:30 AM আৰু এইখনে আছিল সম্পূৰ্ণ নটিফিকেশ্যনখন এইখন নটিচ DMEৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব